নমস্কাৰ আমি ৰিল লাইফৰ তৰফৰ পৰা আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। মই আজি উপস্থিত আছোঁ কালাইগাঁৱৰ এক বিশেষ ঠাইত, এই গেৰুৱা অঞ্চলৰ এটি ঐতিহাসিক মন্দিৰ। এই মন্দিৰ মোৰ পিছফালে আছে। এই মন্দিৰটো হৈছে খাম্পাহলা মন্দিৰ। যথেষ্ট ঐতিহাসিক আৰু বিভিন্ন ইতিহাসৰ সমল থকা আৰু ক্ষেত্ৰ, যি ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব দেৱালয় সদৃশ এক মন্দিৰ, আৰু এই মন্দিৰৰ বিভিন্ন অংশত ইতিহাস সন্নিৱিষ্ট হৈ আছে, যি ইতিহাস এতিয়াও বহু গৱেষণাৰ সমল হৈ আছে। আমি সেই ইতিহাস আপোনালোকক ৰিল লাইফত এক বিশেষ খণ্ড হিচাপে আপোনালোকক আগবঢ়াবলৈ যত্নপৰ হৈছোঁ। আমি ৰিল লাইফৰ তৰফৰ পৰা নৱবৰ্ষৰ এই প্ৰথম দিনটোতেই আমি খাম্পাহলাৰ দৰে এক ঐতিহ্যমণ্ডিত এক দেৱালয়ৰ কথা আপোনালোকক আগলৈ আনিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। নিশ্চয় এই প্ৰয়াস সুন্দৰ হ'ব, আৰু আপোনালোকৰ যদি এই চেনেলটো ভাল লাগিছে, যদি চাই ভাল লাগিছে, যথেষ্ট আপোনালোকে জানিবলৈ পাৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ৰিল লাইফ চাই থাকিব। নতুন নতুন ভিডিঅ' পাব, য'ত অসম বুৰঞ্জীৰ লগতে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ বুৰঞ্জী সন্নিৱিষ্ট কৰিবলৈ আমি যত্নপৰ হ'ম। যিবোৰ ঘটনা আমাক সদায় চুই থাকে, সেই ঘটনাবোৰ থাকিব, আৰু চাই থাকিব ৰিল লাইফ। ধন্যবাদ।